নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পঢ়ুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ আছাম কামাণ্ডৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল আছাম পুলিচৰ আছাম কামাণ্ডৰ নিউ ভেকেঞ্চিৰ বাবে ইম্পৰ্টেণ্ট আপডেটছ। তো ভেকেঞ্চি কেতিয়া আহিব, কেতিয়াৰ পৰা ইয়াৰ অনলাইন এপ্লাই হ'ব, ভেকেঞ্চি কিমানমান আহিব পাৰে, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাই দিম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি দিওঁ এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ আছাম কামাণ্ডৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে CM ছাৰে যোৱাকালি এটা ইম্পৰ্টেণ্ট আপডেট দিছে। তো আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। চিন্তা কৰি আছে স্যার নতুন ভ্যাকেন্সি লাগে মামা ভিডিও স্যার নতুন ভ্যাকেন্সি লাগে নতুন ভ্যাকেন্সি নতুন ভ্যাকেন্সি পয়সা আসাম পুলিশের আরে নতুন ভ্যাকেন্সি নভেম্বর মাহত সব ওলাই যাব হয় স্যার খালি দৌড়া প্র্যাকটিস করুন স্যার কামান্ডো লাগে স্যার কামান্ডো হয় স্যার কামান্ডো হয় স্যার কামান্ডো খসা হ'ব পাৰিবি হয় স্যার হম তোৰ হাইট কিমান আছে 6.78 ঠিক আছে ৰাতিপুৱা দৌৰ হয় স্যার ঠিক আছে প্ৰ্যাকটিস কৰ ধুনীয়াকৈ কামান্ডোৰ ভেকেন্সি ওলাই হ'ব স্যার অলপ বেশিকে ওলাই দিব স্যার হয় স্যার এতিয়া কামান্ডোৰ ভেকেন্সি বেছি ওলাব যদি মোক কামান্ডো বনাই দিয় প্ৰথমতেতো আমাৰ কামান্ডো কেনেকুৱা পলিটিক্স যেতিয়া আমি ইয়াত ইলেকশ্যন জিকি যাওঁ তেতিয়াহে আমি কামান্ডো হ'ব পাৰিম, হয়নে নহয়? সেইকাৰণে চবেই ধুনীয়াকৈ বিজেপিক ভোট দিব আৰু বাকী যি সমস্যা আছে এইবিলাক মোৰ মূলৰ প্ৰফিট আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে আছাম পুলিচৰ আছাম কামাণ্ডৰ নিউ ভেকেঞ্চিৰ বিষয়ে কি ক'লে। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ আছাম কামাণ্ডৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ, কাৰণ পুনৰ আহিব নৱেম্বৰ মাহত আছাম পুলিচৰ আছাম কামাণ্ডৰ নতুন ভেকেঞ্চি। তো যিহেতু নৱেম্বৰ মাহত আছাম পুলিচৰ নতুন ভেকেঞ্চি আহিব, তো আপোনালোকে এতিয়াৰে পৰা ইয়াৰ প্ৰস্তুতি চলাই থাকক, কাৰণ এইবাৰৰ আছাম পুলিচৰ আছাম কামাণ্ডৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো যোৱাবাৰৰ আছাম পুলিচৰ ভেকেঞ্চিখিনিৰ দৰে নচলিব। এইবাৰ অতি সোনকালে এই প্ৰচেছটো শেষ কৰিব। তো আপোনালোকে এতিয়াৰে পৰা ইয়াৰ বাবে ফিজিকেলি আৰু মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকক। যিহেতু কম্পিটিশ্যন লেভেল বহুত হাই হৈছে, গতিকে যোৱাবাৰতকৈ এইবাৰ ফিজিকেলৰ কাট অফ বা ৰিটেনৰ কাট অফ বহুত হাই যাব পাৰে। তো আপোনালোকে এতিয়াৰে পৰা ইয়াৰ ফিজিকেলৰ বাবে প্ৰস্তুতি চলাই থাকক, কাৰণ ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক আনিব পাৰিলেহে আপোনালোকে নেক্সট ষ্টেপৰ বাবে চিলেক্ট হ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যেতিয়া ইয়াৰ অফিচিয়েল ৱেবছাইটত অফিচিয়েলভাৱে ইয়াৰ ভেকেঞ্চিখিনি আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰ ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।